যিসকল ছাত্ৰ ছাত্ৰী BA BC BCom 6 সেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ যেটো সেকেন্ড সেমিষ্টাৰৰ এৰিয়াৰৰ যেটো এক্সামিনেশন রেজাল্ট আছিল সেই রেজাল্টটো ডিক্লেয়াৰ কৰিছে কালি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যেটো রেজাল্টটো দিয়া হৈছে যিসকল ছাত্ৰ ছাত্ৰী সেকেন্ড সেমিষ্টাৰ ব্যাক লাগিছিল এই ব্যাকৰ যেটো রেজাল্ট আছে রেজাল্টটো ডিক্লেয়াৰ কৰিছে তো তোমালোকে রেজাল্টটো তোমালোকৰ নিজৰ মোবাইলৰ জগতে কিনেদৰে চাবা তো সম্পূৰ্ণ প্ৰচেছটো আজিৰ এই ভিডিঅ'ৰ জগতে তোমালোকক দেখুৱাম তো 6 সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলে চাই থকা তো তোমালোকে প্ৰথমে তোমালোকৰ নিজৰ মোবাইলত ক্ৰম বা গুগল ব্ৰাউজাৰত যাবা যাইনা তোমালোকে সাৰ্চ কৰিবা যে guwahati.samar.edu.in এটো সার্চ কৰিবা নহলে এই লিংকটো মই এই ভিডিও ডেসক্ৰিপচনত দি দিম তো তাৰ পৰা তোমালোকে যাব পাৰা তো এটো সার্চ কৰাৰ পিছত প্ৰথম যেটো তোমালোকৰ ওয়েবসাইট আহিব তো প্ৰথম যেটো ওয়েবসাইট আহিব ওয়েবসাইটটো ক্লিক কৰিবা ওয়েবসাইটটো ক্লিক কৰিলে এন্দৰ আহিব যেটো সামাৰ পোৰ্টেলৰ যেটো আছিল তো এটো অফিশিয়াল যেটো ওয়েবসাইট হয় এটো এনেদৰে আহিব এনেদৰে আহাৰ পিছত তোমালোকৰ সাইন ইন স্টুডেন্ট সাইন ইন দেখিবলৈ পাইছে এনৰোলমেন্ট নাম্বাৰ তোমালোকৰ নিজৰ যেটো এনৰোলমেন্ট নাম্বাৰ হিটো দিব লাগিব নহলে যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু এনৰোলমেন্ট নাম্বাৰ দুটা একে তো হিটো দিবা আৰু তোমালোকৰ নিজৰ যে পাসওয়ার্ড আছিল পাসওয়ার্ডটো দি তোমালোকৰ লগইন অপচন দেখিবলৈ পাইছে লগইনটো কৰি লবা তো লগইনটো কৰাৰ পিছত তোমালোকৰ নিজৰ যেটো আইডি আছে আইডি তেনেদৰে খোল খাব তো আইডি তেনেদৰে খোল খাৱাৰ পিছত এতিয়া তোমালোকে লেফট সাইডত দেখিবলৈ পাবা যিসকল ছাত্ৰ মোবাইলৰ জগতে কৰি আছে লেফট সাইডত 3 ডট পাবা তো 3 ডট ক্লিক কৰিবা 3 ডট ক্লিক কৰিলে এনেদৰে আহিব তো 3 ডট ক্লিক কৰিলে এনেদৰে আহিলে ইয়াৰ পৰা কেনেদৰে তোমালোকে গ্ৰেড শীটটো চাবা হেটো চোৱা তো তোমালোকে যেটো 2 নম্বৰ এক্সামিনেশন বুলি দেখিবলৈ আছে এক্সামিনেশনৰ হেকৰ ফালে যেটো দেখিবলৈ পাইছা যে গ্ৰেড কাৰ্ড বা ৰেজাল্ট তো তোমালোকৰ সেমিষ্টাৰৰ যিবিলাক গ্ৰেড কাৰ্ড আছিল বা ৰেজাল্ট আছিল ইয়াৰ পৰা যেটো তোমালোকৰ চোৱা হ'ব তো চোৱা হয় তো গ্ৰেড কাৰ্ড বা ৰেজাল্ট যেটো আছে তাত ক্লিক কৰিবা তো গ্ৰেড কাৰ্ড বা ৰেজাল্টত ক্লিক কৰিলে এনেদৰে আহিব তো তোমালোকৰ ফাৰ্স্ট সেমৰ পৰা যি 4 সেম লৈ তোমালোকৰ ৰেজাল্ট আছিল তো গোটেইবিলাক তোমালোকৰ সেমিষ্টাৰৰ ৰেজাল্টটো শো কৰিব তেনেদৰে শো কৰাৰ পিছত তোমালোকৰ প্ৰথম যেটো দেখিলে যেটো আছিল ফাৰ্স্ট সেমিষ্টাৰ আৰু এটো 6 সেকেন্ড সেমিষ্টাৰ তো তোমালোকৰ যেটো সেকেন্ড সেমিষ্টাৰ দেখিবলৈ পাইছা দুটা যেটো সেকেন্ড সেমিষ্টাৰ আছে প্ৰথমটো হল যে সেকেন্ড সেমিষ্টাৰৰ যেটো এৰিয়া লাগিছিল হেতু যেটো তোমালোকৰ যেটো ব্যাক লাগিছিল সেই ৰেজাল্টটো আৰু এতিয়া যেটো নতুনকৈ দিয়া আছে যেটো 2 নম্বৰত দেখিবলৈ পাইছা সিৰিয়াল নম্বৰ 4ত সেমিষ্টাৰ 2 যেটো দিছে 2024 তো এটো আছিল তোমালোকৰ এৰিয়া আৰু ৰেজাল্ট তো ইয়াত ভিউ অপচন দেখিবলৈ পাইছা আৰু ইয়াত এপ্লাই তো তোমালোকৰ যদি কিবা তোমালোকৰ ৰেজাল্টত যদি কিবা ডাউট থাকে যে মই ইমান পাবলৈ কথা আছিল কিন্তু মই লক কম পাইছো তো তেনেহলে তোমালোকে ৰিভেলিউশন কৰিব পাৰা তো তাৰ কাৰণে তোমালোকে এপ্লাই দি কৈছে ইয়াৰ পৰা তোমালোকে ৰিভেলিউশন কৰি লবা তো এনেদৰে কৰাৰ পিছত যে তোমালোকৰ যেটো ৰেজাল্টটো চাবা তো ভিউ অপচন আছে তো ভিউ অপচনত ক্লিক কৰিলে তোমালোকৰ যেটো সেকেন্ড সেমিষ্টাৰৰ और एरियार रेजाल्ट आसिल हे रेजाल्टটো এনেদৰে আহিব তো এনেদৰে অহাৰ পিছত তোমালোকৰ ৰেজাল্টটো চাবা আজি তোমালোকে কিমান পালা পয়েন্ট কিনি চাবা সো তোমালোকৰ CGP কিমান আছিল SGP সেমিষ্টাৰ গড় সেমিষ্টাৰ গ্ৰেড পয়েন্ট এভাৰেজ আছিল এটো আছিল সেমিষ্টাৰ গ্ৰেড পয়েন্ট এভাৰেজ তো তোমালোকৰ কিমান পাই ললা তো হেতু তোমালোকে চাবা এনেদৰে তো যিসকল ছাত্ৰ ছাত্ৰী সেকেন্ড সৰি 6 সেমিষ্টাৰ পঢ়ি আছে তেওঁলোকে যেতিয়া 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী সেকেন্ড সেমিষ্টাৰৰ এৰিয়াৰ এক্সাম দিছিল তো এৰিয়াৰৰ যে এটো আছিল ৰেজাল্ট তো ৰেজাল্টটো এনেদৰে পাবা এনেদৰে তোমালোকে চাব পাৰা তো তোমালোকে কিমান পাই ললা তোমালোকৰ পাৰ্সেন্ট কিমান পালা তো হেতু মোক কমেন্ট কৰি জনাবা যে মই ইমান পাইছো তো তোমালোকে এনেদৰে চাব পাৰা তো ভিডিওটো যদি কিবা বুজিবলৈ অসুবিধা আছে তেনেহলে কমেন্ট কৰি জনাবা তো ভিডিওটো ইমানেই আছে